ছোৱালী হৈ এই দেশখনত এই আমাৰ নিজৰ জন্মগত ঠাইখনত আমি নিশ্চিন্তভাৱে ঘূৰি ফুৰিব নোৱাৰোঁ, ক'লৈকো নিশ্চিন্তভাৱে ওলাই আহিব নোৱাৰোঁ। ঘৰৰ পৰা ওলাওঁতেই দুৱাৰমুখ পাওঁতে আমি হাজাৰটা কথা চিন্তা কৰিব লাগে যে আমি বাহিৰলৈ যাম, কেনেকৈ আমি সুৰক্ষিত, কোনে আমাক সুৰক্ষা কৰিব। আমি এজন ল'ৰাৰ হেৰি কৰি আমাৰ নিজৰ দাদা থাকে, নিজৰ দেউতা, তেখেতৰ আমি হেৰি বিচাৰি আমি ইয়ালৈ আহোঁ। যদি ল'ৰাসকলে আমাক এনেকৈ কৰে বা কিবা কৰে, যিগৰাকী মাতৃৰ পৰা তেখেতে পৃথিৱী দেখিছে, ল'ৰাসকলে পৃথিৱী দেখিছে, সেইগৰাকী মাতৃ এগৰাকী নাৰী আপোনালোকে নাভাবিব যে অকল ছোৱালীক আপোনালোকে ৰেপ কৰিছে, মানে অসন্মানিত কৰিছে, একো কৰিছে, তেনেকুৱা নহয়। আপোনালোকৰ নিজৰ মা এগৰাকী নাৰী, তেখেতকো আপোনালোকে অসন্মানিত কৰিছে। স্বয়ং দেৱী দুৰ্গা আছিলে, লক্ষী আছে, সৰস্বতী আছে, সিহঁতক আপোনালোকে পূজা কৰি বাহিৰত এইবিলাক কাম আপোনালোকে কৰি আছে। কি সতত আপোনালোকে এইবোৰ কাম কৰে আমি বুজি নাপাওঁ, কিন্তু আমাক মুঠতে ন্যায় লাগে। আমি ক'তো সুৰক্ষিতভাৱে থাকিব নোৱাৰোঁ, চলিব নোৱাৰোঁ। বাহিৰত আহিলেও আমাৰ বহুত ভয়েৰে মানে এনেকৈ চলিব লাগে যে আমাৰ লগত কিবা এটা হ'ব। মুঠতে আপোনালোকে এই মানে আমি ষ্টেপটো লৈছোঁ যাতে আমি ন্যায় পাওঁ, আমাক জাষ্টিচ লাগে, এইখিনিয়ে ক'ব বিচাৰোঁ। আৰু আৰক্ষী থানা আমাৰ লগত, হোজাই আৰক্ষী থানা আমাৰ লগত আছে। আমি ইয়াক লৈ বহুতখিনি মানে সাহায্য পাইছোঁ, তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু এই কাৰ্যসূচী আমাৰ ABVP তৰফৰ পৰা, অখিল ভাৰতীয় বিদ্যাৰ্থীৰ তৰফৰ পৰা এনেকৈ চলাই আহিছোঁ আমি পূৰ্বজন্মৰ পৰা, আৰু এতিয়াও চলাই যাম, ভৱিষ্যতলৈ চলি থাকিব। আমাক ন্যায় লাগিব। শাস্তি আচলতে চাওক আপোনালোকে, বহুত এনেকুৱা এইটো নহয় যে এটা হৈছে দুটা হৈছে, গোটেই পৃথিৱীখনত বা গোটেই দেশখনত মানে মিনিটে এনেকুৱা ঘটনা হৈ থাকে। এনেকুৱা কিছুমান আছে যে কিছুমানে গাৰ্জেণ্টে ভয় কৰি এই ঘটনাবিলাক আগত আনিব নিবিচাৰে। ছোৱালীৰ সন্মান যাব বা ছ'চাইটিত তেখেতসকলৰ সন্মান যাব, সেই ভাবি তেখেতসকলে কিছুমানে চুপচাপ থাকে। কিন্তু দোষীৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ বা আমি সকলোৱে বিচাৰোঁ দোষীক উচিত শাস্তি দিয়ক, আৰু একেবাৰে যাতে তেখেতক মানে জীয়াই থকাৰ কোনো মূল্যই নাই, তেখেতৰ কোনো হেৰিয়ে নাই যে তেখেত জীয়াই থাকিব। মুঠতে তেনেকুৱা নহয় যে যাৱজ্জীৱন আপোনালোকে কাৰাদণ্ড দিব, কাৰাদণ্ড নহয়, তেখেতসকলক একেবাৰে এনকাউণ্টাৰ কৰক। আমি গোটেই ৰাইজবাসীয়ে এয়াই বিচাৰোঁ। আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আজি সমদল ইয়াত আমি উপস্থিত হৈছোঁ। আমি আৰক্ষীৰ ফালৰ পৰা বহুতখিনি সাহায্য পাইছোঁ, কিন্তু আমি এই ৰেপিষ্টবোৰক শাস্তি দিয়াটো বিচাৰিছোঁ, তেওঁলোকক ফাঁচি দিয়াটো বিচাৰিছোঁ। আমি সদায় এইখিনি বিচাৰোঁ যে আমি যদি ক'ৰবালৈ গৈছোঁ ওলাই পেলাই, যাতে আমি নিৰ্ভয়ভাৱে আহিব পাৰোঁ। ঘৰৰ পৰা যদি এইটো ফোন নাহে যে তই ভালে আছ নেকি, যদি সিমানখিনিতে আমি আছোঁ, তেনেহ'লে আমাৰ স্বাধীনতা ক'ত? আমি প্ৰকৃততে স্বাধীন জানো? এগৰাকী দেশত থাকিও আমি স্বাধীন নহয়। এগৰাকী নাৰী হিচাপে আমাক সেইখিনি স্বাধীনতাহে লাগে। আমি যাতে ক'বালৈ গ'লে মা দেউতাহঁতে যাতে মানে একো যাতে ভয় নাথাকে যে তাই গৈছে, তেওঁ ভালভাৱে গুচি আহিব আকৌ ঘৰলৈ, আমি সেইখিনি বিচাৰোঁ। আজি আমি ক'বালৈ পঢ়িব যাম বুলি ক'লে আমি পঢ়িব যাব নোৱাৰোঁ। ঘৰৰ পৰা সদায় আমাৰ প্ৰতিবদ্ধকতা থাকে, সদায় কয় যে বাহিৰলৈ যাব ছোৱালীজনী, কিবা হ'ব নেকি? সেই ভয়টো কিয়? ল'ৰা এজনটো সদায় বাহিৰলৈ গৈ পেলাই নিজৰ যি মন যায় তাকে কৰিব পাৰে। ছোৱালী হিচাপে আমাৰ সেই বেৰিয়াৰখিনি কিহৰ কাৰণে? সেইখিনি সেই পুৰুষ জাতিটোৱে, সেই এছাম পুৰুষ জাতিয়ে জানো আমাৰ কাৰণে বান্ধি দিয়া নাই? মই এইটো ক'ব বিচাৰোঁ, সেই পুৰুষ জাতিসকল কোন? আমাক সেই প্ৰতিবদ্ধকতাৰ মাজত জীয়াই থাকিবলৈ দিবৰ বাবে তেওঁলোক কোন হয়? আমাক ন্যায় লাগে। আজি এজনী ছোৱালী হৈছে, দুজনী ছোৱালী হৈছে, তেনেকৈ আজি হয়তো আমি যদি তেওঁৰ বিৰুদ্ধে যদি আমি একো পদক্ষেপ নলওঁ, হয়তো ইয়াতকৈ বেছি বাঢ়ি যাব, আৰু তাৰ পাছত আমি মানৱ জাতি বুলি ক'বৰ কাৰণে আমাৰ লাজ লাগিব। গতিকে আমি এইটোৱে বিচাৰিছোঁ, এতিয়া যিমানখিনি হৈছে ইয়াতে যাতে সমাপ্ত হয়, আৰু সেই প্ৰতিজন ৰেপিষ্টক যাতে ফাঁচি দিয়া হয়। এয়াই আমাৰ দাবী, এয়া আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমাৰ অনুৰোধ। এই দাবী মানিবই লাগিব। এই জুই জ্বলিছে, এই ক্ষেত্ৰত আমাৰ এডমিনিষ্ট্ৰেশ্যনে পূৰা সজাগ আছে। ইতিমধ্যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ষ্টেপ লোৱা হৈছে, পক্সো এক্ট লগোৱা হৈছে, তাক এৰি দিয়া নহয়। আৰু এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এছেম্বলিত কি কৈছে আপোনালোকে শুনিছে, কিন্তু বহুতে এইটো বিৰোধিতা কৰে। মই এতিয়া সকলো দল সংগঠন সকলো নিৰ্বিশেষে সকলোকে অনুৰোধ কৰিছোঁ, আমি এছেম্বলিৰ পৰা যিবিলাক ষ্টেপ লওঁ, এইবিলাক এই ক্ষেত্ৰত আমি যিবিলাক ষ্টেপ লওঁ তেখেতসকলক সমৰ্থন কৰিব লাগে, যাতে আমাৰ মহিলাসকল সুৰক্ষিত থাকে। এইখিনি মোৰ ক'বলগীয়া আছে। আৰু এইখিনি কথা তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আন্দোলনকাৰীসকলে তেখেতে আন্দোলনটো উদ্ৰ কৰি লৈছে, এইকাৰণে উদ্ৰ কৰি লৈছে কাৰণ আমি ইতিমধ্যে ষ্টেপ লৈছোঁ, আৰু আগন্তুক দিনত আইনগতভাৱে যিখিনি ষ্টেপ ল'ব লাগে, যিখিনি যি কৰিব লাগে সেইটো কৰা হ'ব। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান
গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909